আপোনালোকৰ এই ঠাইখনৰ নাম কি? এই পূৰ্ণভাঙা। আপোনালোকৰ ইয়াত কিমান গাঁৱত পানী সোমালে? আমাৰ ইয়াতে পানীটো এইবাৰ বেছি হোৱা নাই, 8 ফুটমান হৈছে। আপোনালোকৰ এই অঞ্চলত কিমানখন গাঁও মানে পানীৰ তলত আছে? এতিয়া 10টা গাঁৱে পানীৰ তলতে আছে। এতিয়া ৰাজবাৰী পঞ্চায়তত এই বানপানী কিমান নম্বৰ? এইটো বানপানী 3 নম্বৰ হৈ আছে। 3 নম্বৰ হৈ আছে। নাই অহা নাই। আপোনালোকৰ বিধায়ক আহিছিলে নেকি? নাই অহা নাই, দেখা নাই আমি। এতিয়া যদি আহে কিবা বেলেগ ঠাইতে আহিব পাৰে, আমাৰ ইয়াতো আমি দেখা পোৱা নাই। এতিয়া আপুনি কি ক'ব? আমি এতিয়া কি ক'ম, এতিয়া চৰকাৰে যদি কিবা আমাৰ ৰাইজে যদি চৰকাৰক ভোট দিয়ে তেনেহ'লেতো বিধায়কহঁতে আহিব। আৰু যদি বিধায়কহঁতক যদি আমাৰ ৰাইজে মনোনীত কৰা নাই তেনেহ'লে বিধায়ক নাহিব। বিধায়কৰ ওপৰতো আমি জবৰদস্তি কৰিব নোৱাৰোঁ। নাই, একো নাই। চৰকাৰে একো বস্তু পোৱা নাই? নাই, বহুত ঘৰ গৈছে। আগৰ পানীটোতে এইবিলাক ঘৰটোবিলাক চব ভাঙিছে। ইয়াতে ঘৰ ভাঙিছে, ইয়াতেও ভাঙিছে। আমাৰ দুইখন এইখন পিছত বনাইছোঁ, আমি লৈ আহিছিলে ইয়াতেই গছত লগাই থৈ দিছে। এতিয়া আপুনি এই কল লৈ ক'ত যাব? আমি এতিয়া ৰাজবাৰীত যাম।